মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, হিন্দু পঞ্জিকা অনুসৰি আজি 8 জুলাই 2025 আহাৰ মাহৰ 23 তাৰিখ, দিন মংগলবাৰ, শুক্লপক্ষৰ ত্ৰয়োদশী তিথি, নক্ষত্ৰ জ্যেষ্ঠা, চন্দ্ৰ ৰাশি বৃশ্চিক ৰাশি, যোগ শুক্ৰ যোগ, কৰণ কৌলৱ কৰণ। আজি সূৰ্য উদয়ৰ সময় যদি চোৱা হয় পুৱা 4:40 সূৰ্যাস্ত নিশা 6:14 থাকিব। ৰাহু কালৰ সময় যদি চোৱা হয় 3 বজাৰ পৰা 4:30 থাকিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। আজি প্ৰথম ৰাশি যদি চোৱা হয় মেঘ ৰাশি। আজি কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বানমূলক দিন হ'ব পাৰে। পুৰণি বন্ধুক লগ পোৱাৰ সম্ভৱ। সাৱধানে গাড়ী চলাওক। হনুমানজীক আপুনি গুড় আৰু বুট দালি আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। পত্নীৰ সৈতে সমম্বন বৃদ্ধি পাব, মানসিক শান্তি পাব, কামত সফলতা পোৱাৰ সম্ভাৱনা থাকে। শিৱলিংগক পানী আগবঢ়াওক। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। প্ৰিয় দৰ্শক, চাকৰিৰ ক্ষেত্ৰত উন্নতি সুযোগ থাকিব পাৰে। আৰ্থিক লাভৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ যত্ন লওক। তুলসী গছক পানী দিব লাগে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। আত্মবিশ্বাস আজি বৃদ্ধি পাব। ঘৰতে শুভ কামৰ পৰিকল্পনা কৰিব পাৰি। ভ্ৰমণৰ সম্ভাৱনা আছে। দুৰ্গা মাতাক ৰঙা ফুল আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় সিংহ ৰাশি। শিশুৰ লগত জড়িত উদ্বিগ্নতা থাকিব পাৰে। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰক। ঘৰৰ পৰিৱেশ স্বাভাৱিক হ'ব। হনুমান চালিচা আবৃত্তি কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। পৰিয়ালটোত এক সুখকৰ পৰিৱেশৰ সৃষ্টি হ'ব। ভাগ্য আপোনাৰ পক্ষত থাকিব। কিছু ভাল খবৰ পাব পাৰে। আপুনি ভগৱান গণেশক তুবৰি বন অৰ্পণ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। সময় ছাত্ৰ ছাত্ৰীৰ বাবে অনুকূল। আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। সামাজিক সন্মান পাব। আপুনি মা লক্ষ্মীৰ আৰতি কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। চন্দ্ৰ আপোনাৰ নিজৰ ৰাশিত আছে, যাৰ বাবে মন অস্থিৰ হৈ থাকিব পাৰে। বাইকত মধুৰতা বজাই ৰাখক। আপুনি ওম নম শিৱায় জপ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি। আজি আপোনাৰ মনটো ধৰ্মীয় কামত ব্যস্ত হৈ পৰিব পাৰে। বিদেশৰ লগত জড়িত কামত সফলতা লাভ কৰিব পাৰে। আপুনি এজোপা আঁহত গছৰ তলত বন্তি জ্বলাওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। সহকৰ্মীসকলৰ পৰা সমৰ্থন পাব। ব্যৱসায়িক কামত লাভ পাব। স্বাস্থ্য ভাল হ'ব। আপুনি ভগৱান শনিক সৰিয়হৰ তেল আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। দিনটো মাধ্যমীয়া ফলদায়ক হ'ব। অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। পুৰণি বন্ধুৰ লগত বিবাদ হ'ব পাৰে। আপুনি হনুমানজীক সেন্দুৰ অৰ্পণ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মীন ৰাশি। কেৰিয়াৰত ইতিবাচক পৰিৱৰ্তনৰ লক্ষণ দেখা গৈছে। পাৰিবাৰিক পৰিৱেশ ভাল হ'ব। কলৰ গছত আপুনি এজোপা কলৰ গছত পানী আগবঢ়াওক। গতিকে প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ।